নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত মকৰ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত অলপ সাৱধান হ'ব লাগিব, কাৰণ আপুনি বা আপোনাৰ পৰিয়ালৰ কোনোবাই কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হ'ব পাৰে। গতিকে আগতীয়াকৈ সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰক। আপোনাৰ ঘৰতো উত্তেজনা আৰু চিন্তাৰ পৰিৱেশ থাকিব। সকলোৰে মাজত পাৰস্পৰিক প্ৰেম থাকিব। যিকোনো ধৰণৰ বেয়া শংকাৰ পৰা হাত সাৰিবলৈ প্ৰতিদিনে নিয়মীয়াকৈভাৱে পুষ্টিকৰ খাদ্য সেৱন কৰক, যাতে আপোনাৰ কোনো ৰোগ নহয়, আৰু তাৰ প্ৰতি আপুনি সাৱধানতা ল'ব লাগিব। আৰু প্ৰতিৰোধ ক্ষমতা পূৰ্বতকৈ অধিক শক্তিশালী কৰিবলৈ আপুনি ভালকৈ খাব লাগিব। ৰাতিপুৱা যোগাসন কৰাটো আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো ব্যৱসায়িকসকলৰ বাবে খুবেই ভাল হ'ব আৰু তেওঁলোকে নিজৰ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। এই সময়ছোৱাত আপুনি পৰিয়ালৰ আন সদস্যসকলৰ পৰাও সম্পূৰ্ণ সহায় লাভ কৰিব, যিটো ব্যৱসায়ত অতি ফলপ্ৰসূ হ'ব আৰু অতি ভালভাৱে ইয়াৰ অৰিহণা যোগোৱা হ'ব। আপোনাৰ পিতৃ মাতৃৰ আশীৰ্বাদো আপোনাৰ ওপৰত নিশ্চয়কৈ থাকিব, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। চৰকাৰী বিষয়াসকলে তেওঁলোকৰ কৰ্মক্ষেত্ৰত উৎসাহ পাব আৰু তেওঁলোকৰ জ্যেষ্ঠসকলৰ পৰা পদোন্নতি পোৱাৰ প্ৰবল সম্ভাৱনা আছে। এই মাহত ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে ৰাইজৰ মাজত দুখৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে আৰু অতিৰিক্ত কামৰ বাবে মানসিক চাপত থাকিব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে হুলস্থুলেৰে ভৰি পৰিব আৰু তেওঁলোকে আকাংক্ষিত ফলাফল পাবলৈ অধিক কষ্ট কৰিব লাগিব। এই সময়ত ধৈৰ্য ধৰিব লাগিব আৰু যিকোনো কথাতে হতাশ হোৱাৰ পৰিৱৰ্তে নিজৰ ওপৰত আত্মবিশ্বাস ৰাখিব লাগিব।
প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলে এই মাহত পঢ়া শুনা কৰিবলৈ মন নাযাব আৰু তেওঁলোকে নিজৰ বাবে নতুন নতুন ক্ষেত্ৰ বিচাৰি ল'বলৈ উৎসাহিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ যিসকলৰ পত্নী বা স্বামীৰ লগত কিছু মতানৈক্য হৈছে, এই মাহত ইয়াৰ অন্ত পৰাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত আপোনালোক দুয়োজনে ইজনে সিজনৰ লগত মুখ খুলিকৈ কথা পাতিব লাগিব আৰু যিকোনো সমস্যা সমাধান একেলগে কৰিব লাগিব। বিবাহিত ব্যক্তিসকলে নিজৰ সংগীৰ লগত ঘনিষ্ঠ অনুভৱ কৰিব আৰু এই সময়খিনি ভালদৰে উপভোগ কৰিব। এই মাহত অবিবাহিত লোকসকলে বিবাহৰ সম্ভাৱনা দেখিবলৈ পাব, গতিকে তেওঁলোকে কোনো সুযোগ আওকাণ নকৰিব আৰু ভালদৰে আলোচনা কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপোনাৰ পেটৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে, যাৰ বাবে আপোনাৰ অস্থিৰতা হৈ থাকিব পাৰে, যেনে ডায়েবেটিছ বা কোষ্ঠকাঠিন্য, গেছ গঠন, বদহজমৰ সমস্যা ইত্যাদি। এই সময়ত খাদ্যৰ বিশেষ যত্ন লওক আৰু বেছিকৈ ভজা খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগিব। মানসিকভাৱে আপুনি সম্পূৰ্ণ সুস্থ হৈ থাকিব আৰু চিন্তা নাথাকিব। আপোনাৰ মনলৈ ভাল চিন্তা আহিব আৰু প্ৰতিদিনে নিজৰ মাজত এক নতুন শক্তি বিচাৰি পাব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 4 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কমলা ৰং ব্যৱহাৰ কৰিব পাৰে। মকৰ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, যদি আপুনি বন্ধুৰ লগত বহুত আড্ডা দিয়াৰ অভ্যাস আছে, তেন্তে এই মাহত অলপ সাৱধান হওক, কাৰণ এই মাহত অধিক খৰচ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। এনে পৰিস্থিতিত ই পিছলৈ আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰ। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল এই 2025 বৰ্ষৰ জুন মাহটোত মকৰ ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আমি পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ।
পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।